সকলোকে নমস্কাৰ জনাইছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমি কওঁ যে ইমানেই মোৰ কাম, দিনটোত মই সময় নাপাওঁ, নিজৰ বাবে সময় কেতিয়াবাও উলিয়াবই নোৱাৰোঁ। কিন্তু ভাবকচোন, আমাতকৈ বেছি যোনবিলাক ডাঙৰ ডাঙৰ মানুহ, তেখেতসকলে ইমান কাম কৰাৰ পাছতো কেনেকৈ নিজৰ বাবে সময় উলিয়ায়। কথাটো আচৰিত নহয়নে? তেখেতসকলে ইমান কাম কৰে। ধৰি লওক আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় মামাই ইমান বিজি হৈ থাকে, তাৰপিছতো মামাই তাৰ মাজত কিতাপ লিখে নিজে। ভাবক আপুনি, আমিতো মামাৰ সমান ইমান কামৰ দায়িত্ব আমাৰ নাথাকে, কিন্তু তাৰ মাজত পিছতো আমাক নিজক আমি কেতিয়াও সময় দিব নোৱাৰোঁ। তাৰ মেইন কাৰণটো কি হয়? আমি যোনবিলাক কাম কৰোঁ, সেইবিলাক কাম আমি কৰিব নালাগে আচলতে। মানে কামবিলাকক আমি প্ৰায়ৰিটি হিচাপে ভাগ কৰি ল'ব লাগে। এইটো ভিডিঅ'ত মই আপোনালোকে নিজৰ বাবে কেনেকৈ সময় উলিয়াব তাৰ এটা সৰু ফৰ্মুলা আগবঢ়াইছোঁ। আপোনালোকে কামবিলাক 4টা ভাগত ভগাই লওক। প্ৰায়ৰিটি ৱাইজ আপোনালোকৰ কামবিলাকক আপুনি ভাগ কৰি ল'ব। প্ৰথমতে ৰাখক যোনটো কাম আৰ্জেণ্ট আৰু ইম্পৰ্টেণ্ট। আপোনাৰ বাবে যোনবিলাক কাম আৰ্জেণ্ট আৰু ইম্পৰ্টেণ্ট, সেই কামবিলাকক সদায় প্ৰথমতে কৰিবলৈ লওক। ধৰি লওক আমাৰ স্বাস্থ্যটো যদি আমাৰ যদি ক'ৰবাত কিবা এটা এক্সিডেণ্ট হয়, তেতিয়া আমি প্ৰথমতে সকলোবিলাক কামবোৰ বাদ দিওঁ। আমাৰ ক'ৰবাত অফিচৰ ডিউটি থাকিলেও সেইবিলাক আমি বাদ দিওঁ, ক'ৰবাত যাবলগীয়া থাকিলেও আমি বাদ দিওঁ। কাৰণ এক্সিডেণ্ট হোৱাৰ বাবে স্বাস্থ্যটো প্ৰথম ভাল কৰাটোহে গুৰুত্ব দিওঁ। গতিকে কিবা এটা নোহোৱাকৈ আমি আমাৰ স্বাস্থ্যটোক প্ৰথমতে গুৰুত্ব দিব লাগে। যেনেদৰে কিবা এটা হ'লেহে দিওঁ, তাতকৈ আমি তাৰ আগতেই আমাৰ স্বাস্থ্যটো হৈছে প্ৰথম প্ৰায়ৰিটিত থকা বস্তু, মানে আৰ্জেণ্ট আৰু ইম্পৰ্টেণ্ট আমাৰ বাবে। গতিকে আপুনি স্বাস্থ্যৰ লগত জড়িত যিকোনো কাম সদায় প্ৰথমতে কৰিবলৈ লওক। 2 নম্বৰত ৰাখক যিবিলাক কাম আপোনাৰ বাবে ইম্পৰ্টেণ্ট কিন্তু আৰ্জেণ্ট নহয়। নট আৰ্জেণ্ট কিন্তু ইম্পৰ্টেণ্ট। তাৰ ভিতৰত পৰিব আপোনাৰ টোপনিটো আপোনাৰ ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে, কিন্তু আৰ্জেণ্ট নহয়। আমি সেইটো কি কৰিব পাৰোঁ? ডিচাইড কৰিব পাৰোঁ কিবা এটা সময়। ধৰি লওক মই ইমান সময়ত শুম, বা মই 5 ঘণ্টা শুম, কিন্তু আপুনি শোৱাটো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। গতিকে সেই তেনেকুৱা ধৰণৰ কামবিলাকক সদায় 2 নম্বৰ প্ৰায়ৰিটিত ৰাখক। যোনবিলাক আপোনাৰ নট আৰ্জেণ্ট বাট ইম্পৰ্টেণ্ট। মই এই চাৰ্টখন দি দিছোঁ মোৰ ভিডিঅ'টোত, আপোনালোকে চাই ল'ব পাৰিব আৰু আপোনালোকৰ কামবিলাক তেনেকৈ ভগাই লওক আপোনালোকে। 3 নম্বৰটো আহিছে আৰ্জেণ্ট কিন্তু ইম্পৰ্টেণ্ট নহয়। 3 নম্বৰটোত ৰাখক, 3 নম্বৰ প্ৰায়ৰিটিত ৰাখক যোনবিলাক কাম আৰ্জেণ্ট কিন্তু ইম্পৰ্টেণ্ট নহয়। তাৰ ভিতৰত পৰিব EMI, বিল, ৰেণ্ট, এইবিলাক। যোনবিলাক আপুনি দিব লাগিব কিন্তু এতিয়াই দিব লাগিব যে তেনেকুৱা নহয়, তাৰ এটা তাৰিখ থাকে। 30 তাৰিখৰ আগত আপুনি আপোনাৰ EMIটো দিব লাগিব। আপুনি সেইটো দিবতো লাগিবই, কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয় আপোনাৰ বাবে। আপুনি সেইটো কাম বেলেগক হতুৱাইও কৰিব পাৰিব। আপুনি ক'ৰবাত বিল এখন দিবলৈ যদি যায়, আপুনি নগ'লেও বেলেগৰ হতুৱাই সেই কামটো কৰিব পাৰিব। সেই তেনেকুৱা ধৰণৰ কামবিলাকক সদায় আপুনি 3 নম্বৰ প্ৰায়ৰিটিত ৰাখিবলৈ লওক। আৰু 4 নম্বৰটোত হৈছে নট আৰ্জেণ্ট আৰু নট ইম্পৰ্টেণ্ট। আমাৰ বাবে আৰ্জেণ্টো নহয় আৰু ইম্পৰ্টেণ্টো নহয়। সেই তেনেকুৱা ধৰণৰ কামবিলাকক আপুনি সদায় 4 নম্বৰ প্ৰায়ৰিটিত ৰাখক। উদাহৰণস্বৰূপে আপুনি মোবাইল চোৱা, টিভি চোৱা, মোবাইলত অনলাইনত গেম খেলা, এনেকুৱা ধৰণৰ কামবিলাক, আপুনি পাৰ্টি কৰা, এনেকুৱা ধৰণৰ কামবিলাক আমাৰ বাবে আৰ্জেণ্টো নহয়, আমাৰ বাবে ইম্পৰ্টেণ্টো নহয়। আমি সদায় সেইবিলাক কামক 4 নম্বৰত প্ৰায়ৰিটিত ৰাখিব লাগে। আৰু যদি পাৰোঁ আমি এইবিলাক কাম আমাৰ জীৱনৰ পৰা ডিলিট কৰি দিব লাগে, বাদ দিব লাগে মানে। কিন্তু আমি ভুল কি কৰি আছোঁ এতিয়া? আমি যোনটো প্ৰায়ৰিটি 1ত ৰাখিব লাগে, আমাৰ স্বাস্থ্যৰ লগত জড়িত যিবিলাক ব্যায়াম কৰা, এক্সাৰচাইজ কৰা, আমি সদায় সেইবিলাকক কি কৰোঁ? আমি প্ৰায়ৰিটি 4ত ৰাখি থৈছোঁ। আৰু যোনবিলাক কাম আমি প্ৰায়ৰিটি 4ত থৈছোঁ,
যোনবিলাক আমাৰ বাবে ইম্পৰ্টেণ্টো নহয় আৰ্জেণ্টো নহয় সেইবিলাক আমি কি কৰিছোঁ প্ৰায়ৰিটি 1ত ৰাখিছোঁ মানে প্ৰথম স্থান আমি সেইবিলাককহে দিছোঁ উদাহৰণস্বৰূপে পাৰ্টি কৰা মোবাইলৰ গেম খেলা চিনেমা চোৱা টিভি চোৱা ৰীল চোৱা এইবিলাক সদায় আমি কি কৰিছোঁ প্ৰায়ৰিটি 1ত ৰাখি থৈছোঁ আৰু আমি সেইবিলাককহে বেছিকৈ কৰিবলৈ লৈছোঁ তাৰ কাৰণে আমাৰ বাকীবিলাক কাম আমাৰ জীৱনত কৰিবলৈ আমাৰ সময় নাইকিয়া হৈ গৈছে গতিকে আজিৰ পৰা আপুনি এই ফৰ্মুলাটো এপ্লাই কৰক আৰু যোনবিলাক আপোনাৰ বাবে ইম্পৰ্টেণ্টো নহয় আৰু যোনবিলাক আপোনাৰ বাবে আৰ্জেণ্ট নহয় সেইবিলাক কাম আপোনাৰ জীৱনৰ পৰা কৰিব যিমান কৰিব লাগে সিমান নকৰিব অকণমান অলপ হ'লেও কৰিব যদি একেবাৰে এৰি দিব নোৱাৰে কিন্তু চাবচোন সেইবিলাক যেতিয়া আপুনি প্ৰায়ৰিটি 4ত থ'বলৈ ল'ব তেতিয়া আপোনাৰ নিজৰ বাবে আপুনি সময় উলিয়াব পাৰিব ভিডিঅ'টো কেনে পালে জনাব ধন্যবাদ সকলোকে